গোটেই অঞ্চলটো উচ্ছেদ কৰি তাত ডাঙৰকৈ ৰিটেনশ্যন টেংক বা জলাশয় বনোৱাটো আমাৰ লক্ষ্য আছিল। আৰু যেতিয়া সাধাৰণ মানুহৰ মানে বিভিন্ন মানুহৰ ঘৰ ইত্যাদি মানে বেদখল কৰি থকা কিছু ঘৰ উচ্ছেদ কৰাইছে, বিভিন্ন সময়ত এই কথাটো আহিছিল যে জিঞ্জাৰ কেতিয়া উচ্ছেদ হ'ব, অকেডি কেতিয়া উচ্ছেদ হ'ব, এই ধৰণৰ কথাবিলাক আহিছিল। মই এটা কথা কওঁ যে অকেডিক ঠিক উচ্ছেদ বুলি নকওঁ, অকেডি আমাৰ লগত সহযোগ কৰিছে। আমি তেখেতসকলক বিচাৰিছিলোঁ যে এই জেগাটো যিহেতু জলাশয়টো বঢ়াবৰ কাৰণে ইয়াত প্ৰয়োজন আছে, তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ শ্বিফ্ট কৰি দিয়াৰ সুবিধা দিছোঁ আৰু সেইমতে তেখেতে সহযোগ কৰিছে। আমি এতিয়া অকেডি আজি অমিয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা এই উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছোঁ আৰু এইখিনি পিছতে আমি অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম। অহা মাহত IHM প্লেন ৰাখিছোঁ যে IHMখন কৰিব পাৰি নেকি, তাৰপিছত টেনিছ কোৰ্ট থাকিব, জিঞ্জাৰ থাকিব। তাত গোটেইকেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছোঁ, কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম। আৰু আমাৰ লক্ষ্যটো যে এই কেইদিনৰ ভিতৰত এই বানপানীৰ আগে আগে আমি এই গোটেইখিনি উচ্ছেদ কৰাৰ পিছতে অহা খৰালি ৱৰ্কিং ছিজনটোত আমি শিলহাকতো খান্দিবলৈ ব্যৱস্থা কৰিম। অহা ৱৰ্কিং ছিজনত যদি শিলহাকৰ যিখিনি ঠাই আমি উচ্ছেদ কৰিলোঁ, ইনক্লুডিং এই ঠাই গোটেইখিনি লৈ আমি গোটেই শিলহাকতো বহলকৈ খান্দিবলৈ চেষ্টা কৰিম। যিটো শিলহাক যদি আমি ভবামতে খান্দি উলিয়াব পাৰোঁ, তেতিয়াহ'লে গুৱাহাটীৰ এটা মেজৰ পানী ইয়ালৈ আহি ইয়াত ষ্ট'ৰেজ হ'ব আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰিম। আজি যিটো বানপানীৰ সমস্যা আমি দেখি আছোঁ, এই সমস্যাটো বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ'ব আৰু এইটো আমাৰ কাৰণে বহুদিনীয়া পৰিকল্পনা আছিল। সকলোৱে ভাবি আছিল যে এই ইনষ্টিটিউটবিলাক এইবিলাক কেনেকৈ উঠাই দিয়া হ'ব বা জিঞ্জাৰ হোটেল কেনেকৈ ভাঙিব, এই কথাবিলাক ভাবি আছিল। এতিয়া আমি এইবিলাক কামো বাস্তৱ কৰাৰ চেষ্টা কৰিছোঁ আৰু এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি অতি সোনকালে বানমুক্ত গুৱাহাটী কৰিবৰ কাৰণে এই যিখিনি কাম অকেডিয়ে হওক, জিঞ্জাৰে হওক, এইখিনি কাম কৰাৰ আমি মেইন লক্ষ্যত আছোঁ। এই কামখিনি আমি কৰিছোঁ। সকলো বস্তুৰ এটা প্ৰক্ৰিয়া থাকে, যেনেকৈ অকেডিটো আপোনালোকে ভাবিছিল যে ভাঙিব পাৰিব জানো, আজিতো অকেডি ভাঙিলোঁ আৰু মই আজিয়ে কৈ থৈছোঁ যে অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি ভাঙিম, অহা 30 তাৰিখে। আৰু অহা মাহত এটা দুটা কিবা ভঙা যাব, মেবি IHMO হ'ব পাৰে, য'ত আমাৰ সুবিধা হৈছে IHM ভাঙিব লগা আছে, টেনিছ কোৰ্টখন ভাঙিব লগা আছে, জিঞ্জাৰ ভাঙিব লগা আছে। গোটেইখিনি বেচ বাই বেচ এটা এটা দিন চলি গৈ থাকিব আৰু আজিৰে পৰা এই ধৰণৰ মানে ভঙা যিটো কাম ক্লিয়াৰ কৰা কামটো আৰম্ভ